এজন হিন্দু যুৱকে 14 বছৰ ধৰি কৰি আহিছে ৰমজানৰ ৰোজা। আমি সেই ছেলে হব, রমজান মাসে আমি রোজা করব আর জীবনে রোজা মিস করব না। ভাৰতীয় এই যুৱকজনৰ নাম পাৰ্থ সাৰথী বোস। হিন্দু পৰিয়ালৰ মাটিত গঢ়ি উঠিছে মছজিদ আৰু চোৱাচিতা কৰিছে হিন্দু পৰিয়ালে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু হিন্দু মুছলমানৰ মিলাপ্ৰীতি সকলোকে দেখুৱাই দিয়ক। যি সময়ত কিছুমানে হিন্দু মুছলমানৰ মাজত সংঘাত বা ঘৃণনীয় মন্তব্য কৰে, সেইসকল ব্যক্তিয়ে এই প্ৰতিবেদনটো চোৱা অতি প্ৰয়োজন। এই যুৱকজনলৈ মন কৰক, যুৱকজন হিন্দু ধৰ্মৰ হৈও মছজিদখনক কিমান শ্ৰদ্ধা কৰে। এই মছজিদটো পশ্চিমবংগৰ বাৰাসাত আমানত মছজিদ। এসময়ত কিছুমান ব্যক্তিয়ে কৈছিল যে হিন্দু এলেকাত থকা এই মছজিদটো ভাঙি পেলাব লাগে, কিন্তু মাটিৰ মালিক অৰ্থাৎ এটি হিন্দু পৰিয়ালৰ মছজিদৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি। সিহঁতে মছজিদ ভাঙিবলৈ দিয়া দূৰৰে কথা, বৰঞ্চ কৈছিল যে পাৰিলে আমি আৰু উন্নতহে কৰিম এই মছজিদ। শুনক কি কৈছে হিন্দু পৰিয়ালটোৱে। মানে যেমন একটা মায়ের পেটে একজন সন্তান থাকে, মনে করবেন এই হিন্দু এলাকার মধ্যে একটা সন্তান হচ্ছে এই মসজিদটা। আমার মা আর বাবা হচ্ছে এই মসজিদের একজন খুঁটি বলতে গেলে। তোমাদের এতটা জায়গা, এইটা মসজিদটাকে ভেঙে দাও। বাবা বলকে আমার এটা হবে না, কেন মসজিদ যেরকম আছে সেরকম থাকবে, যদি পারে আরও ভালো করবে। নিউজ ডেস্ক রিপোর্ট, বাতৰি লাইভ 24।